গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই ফাতেমা আসমিন। বৈদ্যুতিক যন্ত্ৰৰে মৎস্য চিকাৰৰ বিৰোধিতাৰে চাপৰত স্থানীয় ৰাইজৰ লগতে মাছমৰীয়াসকলৰ সংবাদমেল। মহাবাহু ব্ৰহ্মপুত্ৰত নিশাৰ অন্ধকাৰত উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক যন্ত্ৰৰে মৎস্য চিকাৰৰ অভিযোগ। বৈদ্যুতিক যন্ত্ৰৰে মাছ ধৰিবলৈ গৈ একাংশই নিধনযজ্ঞ চলাইছে জলজ প্ৰাণীৰ ওপৰত। ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ প্ৰাণীকুলৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। জীৱিকাৰূপে কৰ্মৰত মাছমৰীয়াৰ জীৱনলৈ আহি পৰিছে সংকট। নিৰ্লিপ্ত ভূমিকা নদী আৰক্ষী আৰু মীন বিভাগৰ। মাছমৰীয়াসকলৰ দাবী যে চৰকাৰে এই ক্ষেত্ৰত কঠোৰ হওক, জলজ প্ৰাণীৰ লগতে মাছমৰীয়াৰ জীৱন ৰক্ষা কৰক। লগতে মাছমৰীয়াৰ দাবী যে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰক। মৎস্যজীৱী সম্প্ৰদায়ৰ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে একাংশ দুষ্কৃতিকাৰীয়ে। ব্ৰহ্মপুত্ৰ চম্পাৱতী নৈ উপনৈসমূহত বৈদ্যুতিক শ্বট প্ৰদান কৰি মাছ, কাছ আৰু শিশুৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে একাংশ দুষ্কৃতিকাৰীয়ে। ফলত নদীসমূহত এক প্ৰকাৰ মাছ নোহোৱা হৈ পৰিছে। দুষ্কৃতিকাৰীয়ে নিশা যন্ত্ৰচালিত নাৱেৰে উচ্চ ক্ষমতাসম্পন্ন ইনভাৰ্টাৰেৰে ইলেক্ট্ৰিক শ্বট প্ৰদান কৰি মাছ মৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ মাছমৰীয়াৰ লগতে স্থানীয় ৰাইজে। যোৱা বছৰ ধৰি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি আহিছে বুলি জানিব পৰা গৈছে। চাপৰ তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় 10,000 মৎস্যজীৱী সম্প্ৰদায়ৰ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে দুষ্কৃতিকাৰীয়ে। মাছ মাৰি জীৱন নিৰ্বাহ কৰা লোকসকল নদীত গৈ মাছ নোপোৱাত পৰিয়ালসহ লঘোণে থকাৰ উপক্ৰম হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে মাছমৰীয়াসকলে। ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ ৰাইজে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে। দেৱে বিশ্বাস মাছ মাৰা নদীত মাছ মাৰি বিক্ৰী কৰি তাৰ পাছতহে আমাৰ ল'ৰা ছোৱালী খাব পাৰে। কি হৈছে বৰ্তমান? একে হেৰি দি মাছ মাৰি এটাও মাছ নাই নদীত। নদীত মাছ পোৱা নাযায়। আজি 2 দিন হ'ল। হয়, কালি গৈছোঁ, আজি আহিছোঁ। 700 টকাৰ মাছ পাইছোঁ, 2জন মানুহ 300 টকা খৰচা। কয়টা থাকে কিমান কৰি পাইলোঁ? ল'ৰা ছোৱালী কি খাব? আগতে কেনেকুৱা ধৰণৰ মাছ পাইছিল? আগতে ভালে পাইছিলোঁ, কিন্তু কেতিয়াৰ পৰা এনেকুৱা হৈ আছে? 2 বছৰৰ পৰা এনেকুৱা হৈছে। কিহৰ কাৰণে মাছ নাই? এই যে হিট দি মাছ মাৰে। কোনে মাৰে? এই ৰাতি ওচৰত যোৱা নাযায়, মেচিন নলা নাও ওচৰত গ'লেই মেচিন ষ্টাৰ্ট দি গুচি যায়। আমাৰতো বৈদ্যুতিক দি চাব লাগে, আমি কেনেকৈ ধৰিম? আমাক গ'লেতো আমাক মাৰিয়ে পেলাব। কি ক'ব চৰকাৰক? চৰকাৰক এইটোৱে ক'ম যে এইটো বন্ধ কৰিব লাগে। ইনভাৰ্টাৰ দিয়া শ্বট দিয়ে এই পানীত। 4জন মানুহ থাকে, 3জনে এজনে আনে, 2জনে এই যে জাল। আমাৰ এই অঞ্চলৰ তথা অসমৰ প্ৰাণ প্ৰতিষ্ঠাস্বৰূপ ব্ৰহ্মপুত্ৰ নদীত যোৱা 2 বছৰ ধৰি জলসম্পদ মাছ, কাছ, শিহু একেবাৰে নাইকিয়া হৈ গৈ আছে। এই সম্পৰ্কে আমি বিভিন্ন ঠাইত খা খবৰ লৈ বিভিন্ন মাছমৰীয়াসকলৰ লগত আলোচনা কৰি আমি ৰাইজে এইটোৱে বুজিব পাৰিছোঁ যে এচাম দুষ্কৃতিকাৰীয়ে যন্ত্ৰচালিত নাৱেৰে ইনভাৰ্টাৰ উচ্চ বিদ্যুৎ ক্ষমতাসম্পন্ন ইনভাৰ্টাৰেৰে হিট দি ইলেক্ট্ৰিক শ্বক দি মাছ, কাছ, শিহু সম্পূৰ্ণ নিধনযজ্ঞ আৰম্ভ কৰিছে ৰাতিৰ এন্ধাৰত। সেইসকল দুষ্কৃতিকাৰীয়ে যি ধৰণৰ অন্যায় কৰি আছে ব্ৰহ্মপুত্ৰৰ বুকুত, যেনেকৈ জলসম্পদৰ ধ্বংসযজ্ঞ আৰম্ভ কৰিছে, সেইসকলক আইনীভাৱে চৰকাৰীভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰি জলসম্পদ ৰক্ষা কৰাৰ কাৰণে আমি আজি আপোনালোকক মাতিছোঁ। আৰু এই দাবীটো যাতে চৰকাৰে, আমাৰ ৰাইজৰ এই দাবী যাতে চৰকাৰৰ ওচৰলৈ যায়, চৰকাৰে যাতে এটা বৃহৎ পদক্ষেপ লয়। কাৰণ এই অঞ্চলত অতি কমেও আমাৰ
SC মাছমৰীয়া সম্প্ৰদায়ৰ 10,000তকৈ বেছি পৰিয়াল ব্ৰহ্মপুত্ৰৰ বুকুত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰে। সেইসকল পৰিয়াললৈ এতিয়া জীৱন নিৰ্বাহৰ পথ আৰু নাই, তেওঁলোকৰ জীৱনলৈ ভাবুকি আহি পৰিছে। তেওঁলোকে কি কাম কৰি খাব, তেওঁলোকৰ কৰ্মত ঠাই নোহোৱা হৈ গৈছে। নদীত গ'লে তেওঁলোকে গোটেই ৰাতি মিলি 100 টকাৰ মাছ মাৰিব নোৱাৰা হৈছে। গতিকে তেওঁলোকক